নমস্কাৰ মই গিৰিন্দ আজি আহিছোঁ মই অনিৰ্বাণ বাজাজ শ্ব'ৰুমত আপোনালোকে মোৰ পিছফালে দেখিছে পালচাৰ P150 দুটা কালাৰ দুটা ভেৰিয়েণ্ট আপোনালোকে দেখা পাইছে আপোনালোকে গমেই পাইছে কিছুমানে যে পালচাৰে এখন বাইক লঞ্চ কৰিছে P150 এই দুখনেই বাইক আপোনালোকক মই বাইক দুখনৰ ফেচিলিটি জনাম দুটা ভেৰিয়েণ্টৰ আহিছে যিহেতু আপোনালোকে যদি ভিডিঅ'টো শেষলৈকে চাই বাইকখনৰ বিষয়ে সম্পূৰ্ণকৈ গম পাব মিনিমাম ডাউন পে'মেণ্ট আপোনালোকে দি এখন গাড়ী ইয়াৰ পৰা ল'ব পাৰিব যদি আপুনি এই শ্ব'ৰুমত কণ্টেক্ট কৰিব বিচাৰে ডেছক্ৰিপশ্যনত কণ্টেক্ট ডিটেইলছ আছে বৰপেটা ৰোডৰ শ্ব'ৰুমত আপোনালোকে ইয়াতে আহি এখন বাইক বুকিং কৰিব পাৰিব মই প্ৰথম আপোনালোকক বাইকখন দেখাই লৈছোঁ বাইকখন দেখুৱাৰ পিছত বাইকখনৰ মই টেষ্ট ড্ৰাইভ লওঁ আপোনালোকে দেখা পাব বাইকখনৰ ফেচিলিটিসমূহ মই আপোনালোকক জনাম তাৰ বাবে ভিডিঅ'টো শেষলৈকে মই গাড়ীখনৰ ডিটেইলছত জনাম আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আপোনালোকে দেখিছে পালচাৰ P150 ইয়াৰ দুটা মডেল আহিছে আপোনালোকে দেখিছে এটা মডেল হৈছে এফালে আপোনালোকে দেখা পাইছে ছিংগুল ডিছৰ ছিংগুল ছিট আৰু আপোনালোকে এখন যে দেখিছে আপোনালোকে ডাবল ডিছৰ ডাবল ছিট আপোনালোকে দেখিছে ইয়াৰ এক্সট্ৰা ফেচিলিটি কি আছে মই আপোনালোকক জনাই আছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চালে গম পাব আপোনালোকে যদি মন কৰে দেখিছে ইয়াতে আপোনালোকে LED প্ৰজেক্টৰ হেডলেম্প পাব আৰু আপোনালোকে ইয়াৰ যিটো ডিছপ্লে আছে সেইটো আপোনালোকে ডিছপ্লে দেখাই পাইছে এনেকৈ চাওক আপোনালোকে ডিছপ্লেটো আপোনালোকে ইনফিনিটি ডিছপ্লে পাব আৰু ডিজিটেল স্পীডোমিটাৰ আছে দেখা পাইছে আৰু লগতে আপোনালোকে পাব মোবাইল চাৰ্জিং চকেট আছে ইয়াতে আপোনালোকে মোবাইল চাৰ্জিং চকেট পাই যাব আৰু ইয়াতে আপোনালোকক মই আৰু দেখাই আছোঁ দেখিছে ছিংগুল ছিটটো আপোনালোকে দেখিছে আৰু দুটা মডেলৰ দুটা যিহেতু ছিট আহিছে দেখা পাইছে আপোনালোকে টুকুৰা ছিটটো আৰু LED টেইল লেম্প আছে আপোনালোকে মন যদি কৰে দেখা পাব LED টেইল লেম্প আছে LED টেইল লেম্প দেখা পাব আৰু ইয়াতে আপোনালোকে দেখা পাব ৰিয়েৰ মনোচক আপোনালোকে ৰিয়েৰ মনোচক পাব আপোনালোকে এনেকৈ আপোনালোক দেখিছে বেলি পেন পাব দেখিছে এখন আপোনালোকে বেলি পেন আপোনালোকক মই দেখাই দিছোঁ দুটা মডেলতে আপোনালোকে বেলি পেন পাব আৰু গাড়ী আৰু বাইকখন হৈছে ছিংগুল চেনেলৰ ABS আপোনালোকে এনেকৈ যদি চাই আপোনালোকে ইঞ্জিনটো 149.68 cc পাব 4 ষ্টক চিলিণ্ডাৰ হয় এনেকৈ আপোনালোকে দেখিছে আৰু আপোনালোকে যিটো টেংকি দেখা পাইছে টেংকিটোত আপোনালোকৰ 14 লিটাৰ কেপাচিটি থাকিব টেংকিত আপোনালোকে 14 লিটাৰ তেল ইয়াতে ভৰাব পাৰিব দেখিছে আপোনালোকে হুইল বেছ পাব আপোনালোকে 1352 mm আপোনালোকে হুইল বেছ পাব আৰু যিটো আপোনালোকে গ্ৰাউণ্ড ক্লিয়াৰেঞ্চ পাব সেই গ্ৰাউণ্ড ক্লিয়াৰেঞ্চটো হৈছে 165 mm এনেকৈ আপোনালোকে দেখিছে টিউবলেছ টায়াৰ পাব আপোনালোকে ইয়াতে আৰু ইয়াতে আপোনালোকে এখনলৈ যদি আহোঁ আপোনালোকে এখন দেখিছে ছিংগুল ডিছ আছে ফ্ৰণ্ট ছিংগুল ডিছ বেক চাইডে আপোনালোকে নাপাব দেখিছে আপোনালোকে ছিংগুল ডিছ পাব ইয়াতে এনেকৈ আপোনালোকে চাওক আৰু বাইকখনৰ যি মাইলেজ পাব আপোনালোকে বাম্পাৰ মাইলেজ পাব 55ৰ পৰা 60 মাইলেজ পাব ইয়াতে আপোনালোকে এই দুইখন আপোনালোকে দেখিছে আপোনালোকে P150 বাইকখনত আপোনালোকে 55 to 60 মাইলেজ পাব কোম্পানী মাইলেজ বহুত বেছি দিছে এখন মাইলেজ যিবোৰ ল'ৰাই পঢ়ি থাকে পালচাৰ বহুত ভাল পায় তেখেতলোকৰ বাবে সুখবৰ যিহেতু পালচাৰ প্ৰথমবাৰৰ বাবে 55ৰ পৰা 60 মাইলেজ থকা এখন বাইক লঞ্চ কৰিছে এই বাইকখনৰ মই আপোনালোকক দাম জনাবলৈ চেষ্টা কৰিম আপোনালোকে বাইকখন দেখা পাইছে এতিয়া মই আপোনালোকক দুইখন বাইকৰ দামটো জনাই দিবলৈ চেষ্টা কৰিছোঁ এনেকৈ আপোনালোকে যদি এখন ডাবল ডিছৰ আপোনালোকে যদি ল'ব বিচাৰে এই বাইকখন আপোনালোকে এক শ্ব'ৰুম আপোনালোকে ভৰিব লাগিব 1,20,461 টকা আজিৰ ডেটত দেখিছে আপোনালোকে এখন যদি লয় ডাবল ডিছৰ ডাবল ছিটৰ এনেকৈ যদি আপোনালোকে এই বাইকখন লয় দেখিছে ডাবল ডিছ পাব দেখিছে ফ্ৰণ্ট আৰু ৰিয়েৰ আপোনালোকে ডাবল ডিছ পাব এইখনৰ আপোনালোকে এক শ্ব'ৰুম প্ৰাইচ ভৰিব লাগিব 1,20,461 টকা আৰু এইখন আপোনালোকে যদি ল'ব বিচাৰে এইখন আপোনালোকে ছিংগুল ডিছ আপোনালোকে দেখা পাইছে ছিংগুল ছিটৰ এইখন আপোনালোকৰ দাম পৰিব 1,17,459 টকা আজিৰ ডেটত আপোনালোকে দামটো গম পালে আৰু ইঞ্জিন কেপাচিটি দুইটা সমান কিন্তু ডিফাৰেঞ্চটো আপোনালোকে পাব ডিছ আৰু ছিট এই ডিছ আৰু ছিটত আপোনালোকে ডিফাৰেঞ্চ পাব বেলেগ একো ডিফাৰেঞ্চ নাপায় দাম আৰু দামৰ বেছি ডিফাৰেঞ্চ নহয় ডিছটো আৰু ছিটটোৰ কাৰণে দামটো অলপমান ইফাল সিফাল হৈ গৈছে আপোনালোকে আজিৰ ডেটত দামটো গম পালে তো আপোনালোকে বাইক দুখন দেখা পালে ফেচিলিটি গম পালে এতিয়া মই বাইকখনৰ
টেষ্ট ড্ৰাইভ ল'ম আপোনালোকৰ সুবিধাৰ বাবে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিলে সকলো গম পাব মই বাইকখন প্ৰথম টেষ্ট ড্ৰাইভ কৰি আহি লওঁ আপোনালোকক মই তাৰপিছত বাইকখনৰ কমফৰ্টটো কেনেকুৱা আপোনালোকক মই জনাই আছোঁ তাৰ বাবে ভিডিঅ'টো শেষলৈকে চাই থাকিব তো এতিয়া ৰেডি হ'লোঁ মই চলাম বাইকখন আপোনালোকে চাব মই অলপ আগৰ পৰা আহিম বাইকখনৰ ফেচিলিটি আপোনালোকক মই জনাম আহি আছোঁ মই আপোনালোকে ভিডিঅ'টো চাই থাকিব আহক মোৰ লগত আপোনালোক তো ফাইনেলি মই টেষ্ট ড্ৰাইভ লৈ আহিলোঁ আপোনালোকক মই এক্সপিৰিয়েঞ্চটো জনাম বাইকখনৰ কিমান ধুনীয়া এক্সপিৰিয়েঞ্চ আপোনালোকক মই প্ৰকাশ কৰিম এতিয়া মই বহুত দূৰ ঘূৰি আহিলোঁ আপোনালোকে দেখা পালে এতিয়া মই আপোনালোকক জনাই আছোঁ বাইকখনৰ কিমান ধুনীয়া কমফৰ্ট আপোনালোকে সকলো গম পাব ভিডিঅ'টো শেষলৈকে চাই থাকিব ফাইনেলি মই বাইকখনৰ টেষ্ট ড্ৰাইভ লৈ আহিলোঁ আপোনালোকে দেখা পালে খুব এখন সুন্দৰ বাইক বাজাজৰ পালচাৰ বুলি ক'লে বহুত বছৰ আগৰ পৰাই ইয়াৰ জনপ্ৰিয়তা চলি আহিছে আপোনালোকে যদি এখন পালচাৰ ল'ম বুলি ভাবি আছে আপোনালোকে P150 লওক আপোনালোকে বহুত কমফৰ্ট পাব যিহেতু বাইকখন নিউলি লঞ্চ হৈছে আপোনালোকে আৰামত এখন বাইক ল'ব পাৰিব কোনো অসুবিধা নাপায় পিকআপ খুব সুন্দৰ বাইকৰ ইঞ্জিনটোৱে আগৰ পালচাৰখনতকৈ ইঞ্জিনটোৰ চাউণ্ডেই বেলেগ আপোনালোকে যদি আগৰখনৰ লগত কম্পেয়াৰ কৰে চাউণ্ড আপোনালোকে মিল নাপাব বহুত হেভি বাইক হয় এখন আপোনালোকে সোনকালে বাইক এখন ল'ম বুলি যদি ভাবি আছে এখন বাইক লওক ঠিক আছে আজিলৈ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ ভিডিঅ'টো কেনে পালে আপোনালোকে কমেণ্ট বক্সত জনাব যদি মোৰ ভিডিঅ'টো আপুনি প্ৰথম চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা নটিফিকেশ্যন বেলটো টিপি অল কৰি ৰাখিব যিহেতু মই এনেকুৱা ধৰণৰ ভিডিঅ' ডেইলি ব্লগ হিচাপে সদায় আপোনালোকক দিবলৈ চেষ্টা কৰোঁ ঠিক আছে আজিলৈ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ নেক্সট ভিডিঅ' সোনকালে আহি আছে